নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত চলি আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে নামনি আৰু উজনি অসমত উচ্ছেদ চলি আছে আৰু তাৰ পিছতে চলিব মধ্য অসমত সৰ্ববৃহৎ উচ্ছেদ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত তালিকা আছে সাজু কৰা হৈছে তালিকা প্ৰস্তুত কৰা হৈছে তালিকা আৰু চিনাক্ত কৰা হৈছে কেইবাখনো ঠাই আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইম 8 বিগ ব্ৰেকিং দীঘলীয়া তালিকালৈ সাজু হৈছে মুখ্যমন্ত্ৰী উচ্ছেদৰ বাবে সাজু হৈছে মুখ্যমন্ত্ৰী প্ৰস্তুত কৰা হৈছে তালিকা উজনি নামনিৰ পিছত এইবাৰ মধ্য অসমৰ হ'ব সৰ্ববৃহৎ উচ্ছেদ বুলডোজাৰৰ শব্দত কপিব মধ্য অসম আৰু মধ্য অসমৰ ক'ত চলিব প্ৰশাসনৰ বুলডোজাৰ উৰিয়ামঘাটৰ পিছতেই নগাঁৱৰ সামগুৰিত চলিব সৰ্ববৃহৎ উচ্ছেদ এফালৰ পৰা সকলো বেদখলকাৰীৰ ঘৰ ভাঙি পেলোৱা হ'ব আৰু উচ্ছেদৰ জাননীৰ পিছতেই হাহাকাৰ লাগিছে বেদখলকাৰীৰ আৰু সামগুৰি ৰাজহ চক্ৰ বিষয়াই জাৰি কৰিলে জাননী ইতিমধ্যে সকলো প্ৰক্ৰিয়া সম্পন্ন হৈছে আৰু খাটুৱাল মৌজাৰ বেলগুৰি কছাৰী গাঁও কিসামতৰ 3 নং দাগত হ'ব সৰ্ববৃহৎ উচ্ছেদ সাৱধান মধ্য অসমৰ বেদখলকাৰী 3 নং দাগৰ অংশ 528 506 505 আৰু 604 নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ মাটিত চলিব এই উচ্ছেদ অভিযান সাজু হৈছে সকলো শীঘ্ৰে বেদখলকাৰীক আঁতৰি যাবলৈ নিৰ্দেশ দিছে প্ৰশাসনে অন্যথা ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ ঘৰ কটকটীয়া নিৰাপত্তা কৰা হৈছে সকলো কাম সম্পন্ন হৈছে মুখ্যমন্ত্ৰীয়ে হাতত তালিকা লৈ সাজু হৈছে প্ৰস্তুত কৰা হৈছে তালিকা কেইবাখনো ঠাই চিনাক্ত কৰা হৈছে মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ নামনিৰ পিছত উজনি আৰু বৰ্তমান মধ্য অসমৰ হ'ব সৰ্ববৃহৎ উচ্ছেদ সাজু কৰা হৈছে শ বুলডোজাৰ আৰক্ষী বাহিনী ইতিমধ্যে প্ৰশাসনে জাননী জাৰি কৰিছে আৰু বৰ্তমান প্ৰশাসনৰ জাননী দেখি হাহাকাৰ লাগিছে উচ্ছেদিতৰ কিয়নো তেওঁলোকে শ বছৰ ধৰি সেই ঠাইত বাস কৰি আছিল আৰু বৰ্তমান প্ৰশাসনৰ জাননী দেখি তেওঁলোকৰ হাহাকাৰ লাগিছে বৰ্তমান প্ৰশাসনে জাননী জাৰি কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৰি দিছিলে যে ৰাজ্যত যিসকলে চৰকাৰী ভূমি দখল কৰি আছে তেওঁলোকক শীঘ্ৰেই উঠাই পঠোৱা হ'ব বা উচ্ছেদ কৰা হ'ব আৰু বৰ্তমান নামনিৰ পিছত উজনি আৰু বৰ্তমান মধ্য অসমৰ হাজাৰ বেদখলকাৰীৰ বাবে বেয়া খবৰ কিয়নো মুখ্যমন্ত্ৰী কঠোৰ হৈছে ৰাজ্য চৰকাৰ কঠোৰ হৈছে সকলো ভিজিআৰ পিজিআৰ ভূমি উচ্ছেদ কৰা হ'ব কোনো চৰকাৰী ভূমিত থাকিব নোৱাৰে চৰকাৰী ভূমি উচ্ছেদ হ'বই আৰু বৰ্তমান মধ্য অসমৰ হ'ব সৰ্ববৃহৎ উচ্ছেদ সাজু কৰা হৈছে শ বুলডোজাৰ আৰক্ষী বাহিনী আৰু বৰ্তমান প্ৰশাসনে জাননী জাৰি কৰিছে আৰু জাননী জাৰিৰ পিছতেই হাহাকাৰ লাগিছে বেদখলকাৰীৰ নগাঁৱত হ'ব সৰ্ববৃহৎ উচ্ছেদ মুখ্যমন্ত্ৰীয়ে হাতত তালিকা লৈ দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে আমাৰ হাতত দীঘলীয়া তালিকা আছে কিয়নো লাখ বিঘা ভূমি একাংশ বেদখলকাৰীয়ে দখল কৰি আছে আৰু আমাৰ হাতত দীঘলীয়া তালিকা আছে আৰু আমি এফালৰ পৰা সকলো ভূমি উচ্ছেদ কৰি যাম আৰু বৰ্তমান মধ্য অসমৰ হ'ব সৰ্ববৃহৎ উচ্ছেদ মধ্য অসমৰ নগাঁৱৰ হ'ব সৰ্ববৃহৎ উচ্ছেদ ইতিমধ্যে জাননী জাৰি কৰা হৈছে আৰু বৰ্তমান প্ৰশাসনৰ জাননী দেখি হাহাকাৰ লাগিছে উচ্ছেদিতৰ ক'ত যাব তেওঁলোক চিন্তিত হৈ পৰিছে আৰু বৰ্তমান সামগুৰিত হ'ব সৰ্ববৃহৎ উচ্ছেদ নগাঁৱৰ বেদখলকাৰীৰ হাহাকাৰ লাগিছে উজনি নামনিৰ পিছত এইবাৰ লক্ষ্য হৈছে মধ্য অসম কোনো সাৰি নাযায় এটা বেদখলকাৰীক উচ্ছেদ কৰা হ'ব ৰাজ্যৰ সকলো চৰকাৰী ভূমি বনাঞ্চল সংৰক্ষিত বনাঞ্চল ভিজিআৰ পিজিআৰ সকলো ভূমি বেদখল কৰা হ'ব চৰকাৰী ভূমি দখল কৰিলেই চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈ দিছে যে ৰাজ্যত উচ্ছেদ হ'বই কাৰো ৰঙা চকুলৈ ভয় কৰি আমি উচ্ছেদ বন্ধ নকৰোঁ অসমীয়াৰ স্বাৰ্থত আমি উচ্ছেদ কৰিছোঁ গতিকে উচ্ছেদ কোনো প্ৰকাৰে বন্ধ কৰিব নোৱাৰে আৰু এইবাৰ চৰকাৰৰ লক্ষ্য হৈছে মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ নগাঁৱত হ'ব এই সৰ্ববৃহৎ উচ্ছেদ ইতিমধ্যে প্ৰশাসন সাজু কৰা হৈছে শ বুলডোজাৰ সাজু কৰা হৈছে শ আৰক্ষী বিষয়া দেখিবলৈ পাইছে হাজাৰ বুলডোজাৰ সাজু কৰা হৈছে আৰু প্ৰশাসনৰ জাননী দেখি হাহাকাৰ লাগিছে উচ্ছেদিতৰ বৰ্তমান তেওঁলোকে এই ঠাইত বাস কৰি আছিলে চৰকাৰী ভূমিত যি বাস কৰি আছিলে তেওঁলোকক কঠোৰকৈ হকিয়াই দিয়া হৈছে যে তেওঁলোক শীঘ্ৰেই এই ঠাইত ত্যাগ কৰক অন্যথা চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব তেওঁলোকৰ ঘৰ ভাঙি পেলোৱা হ'ব নগাঁৱৰ কেইবাখনো ঠাই চিনাক্ত কৰা হৈছে মুখ্যমন্ত্ৰীয়ে দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে
কিয়নো ৰাজ্যৰ লাখ লাখ বিঘা ভূমি একাংশ বেদখলকাৰী বা একাংশ সন্দেহজনক নাগৰিকে দখল কৰি আছিলে, যাৰ ফলত চৰকাৰ ৰাজ্য বৰ্তমান ৰাজ্যৰ অৰ্থনীতি, ৰাজ্যৰ সংস্কৃতি, ৰাজ্যৰ জনগাঁথনি সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ দিশে গতি কৰিছিল। আৰু বৰ্তমান ৰাজ্য চৰকাৰ কঠোৰ হৈছে আৰু ৰাজ্যৰ সকলো লোককে কঠোৰ হোৱা নিৰ্দেশ দিছে। যিসকল লোকে বেদখল কৰিবলৈ আহিছে তেওঁলোকক সকীয়াই দিছে আৰু খিলঞ্জীয়া লোককো কৈছে যে আপোনালোক সজাগ হওক। দুঘৰ মানুহ যদি আহি বহিছেহি তেতিয়াই আপোনালোক সজাগ হওক, কিয়নো তেওঁলোকে প্ৰথমে দুঘৰ বহে, তাৰ পিছত একাগ্ৰীক্ৰমে শ শ ঘৰ হৈ সেই ঠাই দখল কৰে আৰু আপোনালোক বৰ্তমান সজাগ হওক। আৰু তেওঁ স্পষ্টকৈ কৈছে যে ৰাজ্যৰ যিমান ভূমি একাংশই দখল কৰি আছে, মই জীৱনভৰ যদি মুখ্যমন্ত্ৰী হিচাপে থাকোঁ তেতিয়াও কিন্তু সেই ভূমি আমি বেদখলমুক্ত কৰিয়াৰ কঠিন বুলি উল্লেখ কৰিছে, যাৰ বাবে ৰাজ্যৰ সকলো খিলঞ্জীয়াক একত্ৰিত হোৱাৰ আহ্বান জনাইছে, সজাগ হোৱাৰ আহ্বান জনাইছে। আৰু এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে, বহু ঠাই চিনাক্ত কৰিছে, নামনি, উজনি, মধ্য অসম, বৰাক উপত্যকা বহু ঠাই চিনাক্ত কৰা হৈছে, দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে। আৰু এইবাৰ লক্ষ্য হৈছে মধ্য অসম। মধ্য অসমৰ সৰ্ববৃহৎ উচ্ছেদ চলাব ৰাজ্য চৰকাৰ তথা প্ৰশাসনে। ইতিমধ্যে প্ৰশাসনে জাননী জাৰি কৰিছে আৰু প্ৰশাসনে কঠোৰ সিদ্ধান্ত লৈছে, যদিহে তেওঁলোক শীঘ্ৰে আঁতৰি নাযায় তেন্তে প্ৰশাসনে কঠোৰ পদক্ষেপ ল'ব। তেওঁলোকৰ ঘৰ জাননী জাৰি নকৰাকৈ ভাঙি পেলোৱা হ'ব বুলি উল্লেখ কৰিছে। নগাঁৱৰ কোন কোন ঠাইত উচ্ছেদ হ'ব শেহতীয়া খবৰ আহি পৰিছে, স্পষ্টকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ দিছিলে। আৰু বৰ্তমান চামগুৰি ৰাজচক্ৰ বিষয়াই এই জাননী জাৰি কৰিছে আৰু বৰ্তমান খাটোৱাল মৌজাৰ বেলগুৰি কছাৰীগাঁও কিচামতৰ ৩ নং দাগত হ'ব সৰ্ববৃহৎ উচ্ছেদ। এই ঠাইত একাংশ সন্দেহজনক লোকে কেইবা বছৰ ধৰি বাস কৰি আছে, যাৰ ফলত খিলঞ্জীয়া লোক শংকাত পৰিছে। খিলঞ্জীয়াৰ অৰ্থনীতি এওঁলোকে দখল কৰা বুলি মন্তব্য আহি পৰিছে। আৰু বৰ্তমান ৩ নং দাগৰ অংশ ৫২৮, ৫০৬, ৫০৫ আৰু ৬০৪ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ মাটিত একাংশ লোকে খেতি কৰি আছিলে আৰু চৰকাৰী ভূমি দখল কৰি তেওঁলোকে স্বাৱলম্বী হৈছিলে, জীৱন নিৰ্বাহ কৰিছিলে। অসমীয়াৰ অৰ্থনীতি এইসকলে দখল কৰি আহিছিলে। কল্পনা কৰক অসমীয়াৰ অৰ্থনীতি কি ধৰণে তেওঁলোকে দখল কৰিছে, অসমৰ জনগাঁথনি কি ধৰণে পৰিৱৰ্তন কৰিছে। আৰু বৰ্তমান ৰাজ্য চৰকাৰ কঠোৰ হৈছে। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈ দিছে যে ৰাজ্যত উচ্ছেদ হ'বই, নামনিৰ পিছত উজনিৰ পিছত বৰ্তমান মধ্য অসম টাৰ্গেট হৈছে। আৰু বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আমি মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আমাৰ লক্ষ্য হ'ল যে VGR, PGR, ফৰেষ্ট, সত্ৰ, নামঘৰ এইবিলাকৰ মাটি যেনেকৈ দখল কৰি আছে সেইবিলাক আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম। এতিয়ালৈকে যদি এইটো ভালে ভালে হৈ যায় এই এভিকশ্যনটো, তেতিয়াহ'লে আমি এভিকশ্যন কৰা মাটিৰ সংখ্যা প্ৰায় ১.৫ লাখ বিঘা হ'ব। আগততো কেতিয়াও চিন্তাও কৰিব পৰা হোৱা নাছিল। লাহে লাহে আমি আৰু আগুৱাই গৈ থাকিম। খালি মই এনেকুৱা এটা ধাৰণা দিব খোজা নাই যে অসমত খালি এতিয়া উচ্ছেদেই চলিব, কাৰণ তেতিয়া কি হয় কোৰ্টেও ভাবিব যে এওঁলোকৰ কি হৈছে। গতিকে এটা পদ্ধতিগতভাৱে প্ৰণালীবদ্ধভাৱে কামবোৰ কৰিম। আমি আগতেও আৱেগত বহুত কাম হাতত লৈ আমি হাৰি গৈছোঁ, সেইকাৰণে মই প্ৰণালীবদ্ধভাৱে এবাৰ এটাৰ পিছত এটাকৈ ধুনীয়াকৈ কৰি গৈ থাকিম। আমাৰ লক্ষ্য হ'ল যে VGR, PGR, ফৰেষ্ট, সত্ৰ, নামঘৰ এইবিলাকৰ মাটি যেনেকৈ দখল কৰি আছে সেইবিলাক আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম। এতিয়ালৈকে যদি এইটো ভালে ভালে হৈ যায় এই এভিকশ্যনটো, তেতিয়াহ'লে আমি এভিকশ্যন কৰা মাটিৰ সংখ্যা প্ৰায় ১.৫ লাখ বিঘা হ'ব। আগততো কেতিয়াও চিন্তাও কৰিব পৰা হোৱা নাছিল। লাহে লাহে আমি আৰু আগুৱাই গৈ থাকিম। খালি মই এনেকুৱা এটা ধাৰণা দিব খোজা নাই যে অসমত খালি এতিয়া উচ্ছেদেই চলিব, কাৰণ তেতিয়া কি হয় কোৰ্টেও ভাবিব যে এওঁলোকৰ কি হৈছে। গতিকে এটা পদ্ধতিগতভাৱে প্ৰণালীবদ্ধভাৱে কামবোৰ কৰিম। আমি আগতেও আৱেগত বহুত কাম হাতত লৈ ছাৰ নগাঁৱৰ চামগুৰিৰ পৰা বহুত মানুহ আহিছে, বিভিন্ন ঠাইৰ পৰা আহিছে, কিন্তু নগাঁও চামগুৰি বেদখলৰ আমি বাতৰি কৰিছে এইকেইদিন। চামগুৰিত সত্ৰ মাটি বহু বেদখল হৈ আছে। আমাৰ লক্ষ্য হ'ল যে VGR, PGR, ফৰেষ্ট, সত্ৰ, নামঘৰ এইবিলাকৰ মাটি যেনেকৈ দখল কৰি আছে সেইবিলাক আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম। এতিয়ালৈকে যদি এইটো ভালে ভালে হৈ যায় এই এভিকশ্যনটো,
তেতিয়াহ'লে আমি এভিকশ্যন কৰা মাটিৰ সংখ্যা প্ৰায় 1.5 লাখ বিঘা হ'ব। আগততো কেতিয়াও চিন্তাও কৰিব পৰা হোৱা নাছিল। লাহে লাহে আমি আৰু আগুৱাই গৈ থাকিম। খালি মই এনেকুৱা এটা ধাৰণা দিব খোজা নাই যে অসমত খালি এটা উচ্ছেদেই চলিব, কাৰণ তেতিয়া কি হয় কোৰ্টেও ভাবিব যে এওঁলোকৰ কি হৈছে। গতিকে এটা পদ্ধতিগতভাৱে প্ৰণালীবদ্ধভাৱে কামবোৰ কৰিম। আমি আগতেও আৱেগত বহুত কাম হাতত লৈ আমি হাৰি গৈছোঁ। সেইকাৰণে মই প্ৰণালীবদ্ধভাৱে এবাৰ এটাৰ পিছত এটাকৈ ধুনীয়াকৈ কৰি গৈ থাকিম। ছাৰ, নগাঁৱৰ চামগুৰিৰ পৰা বহুত মানুহ আহিছে, বিভিন্ন ঠাইৰ পৰা আহিছে, কিন্তু নগাঁও চামগুৰি বেদখলৰ আমি বাতৰি কৰিছে এইকেইদিন। চামগুৰিত সত্ৰ মাটি বহু বেদখল হৈ আছে। আমাৰ লক্ষ্য হ'ল যে VGR, PGR, ফৰেষ্ট, সত্ৰ, নামঘৰ এইবিলাকৰ মাটি যেনেকৈ দখল কৰি আছে সেইবিলাক আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম। এতিয়ালৈকে যদি এইটো ভালে ভালে হৈ যায় এই এভিকশ্যনটো, তেতিয়াহ'লে আমি এভিকশ্যন কৰা মাটিৰ সংখ্যা প্ৰায় 1.5 লাখ বিঘা হ'ব। আগততো কেতিয়াও চিন্তাও কৰিব পৰা হোৱা নাছিল। লাহে লাহে আমি আৰু আগুৱাই গৈ থাকিম। খালি মই এনেকুৱা এটা ধাৰণা দিব খোজা নাই যে অসমত খালি এটা উচ্ছেদেই চলিব, কাৰণ তেতিয়া কি হয় কোৰ্টেও ভাবিব যে এওঁলোকৰ কি হৈছে। গতিকে এটা পদ্ধতিগতভাৱে প্ৰণালীবদ্ধভাৱে কামবোৰ কৰিম। আমি আগতেও আৱেগত বহুত কাম হাতত লৈ আমি হাৰি গৈছোঁ। সেইকাৰণে মই প্ৰণালীবদ্ধভাৱে এবাৰ এটাৰ পিছত এটাকৈ ধুনীয়াকৈ কৰি গৈ থাকিম। ছাৰ, নগাঁৱৰ চামগুৰিৰ পৰা বহুত মানুহ আহিছে, বিভিন্ন ঠাইৰ পৰা আহিছে, কিন্তু নগাঁও চামগুৰি বেদখলৰ আমি বাতৰি কৰিছে এইকেইদিন। চামগুৰিত সত্ৰ মাটি বহু বেদখল হৈ আছে। আমাৰ লক্ষ্য হ'ল যে VGR, PGR, ফৰেষ্ট, সত্ৰ, নামঘৰ এইবিলাকৰ মাটি যেনেকৈ দখল কৰি আছে সেইবিলাক আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম। এতিয়ালৈকে যদি এইটো ভালে ভালে হৈ যায় এই এভিকশ্যনটো, তেতিয়াহ'লে আমি এভিকশ্যন কৰা মাটিৰ সংখ্যা প্ৰায় 1.5 লাখ বিঘা হ'ব। আগততো কেতিয়াও চিন্তাও কৰিব পৰা হোৱা নাছিল। লাহে লাহে আমি আৰু আগুৱাই গৈ থাকিম। খালি মই এনেকুৱা এটা ধাৰণা দিব খোজা নাই যে অসমত খালি এটা উচ্ছেদেই চলিব, কাৰণ তেতিয়া কি হয় কোৰ্টেও